যোৱাকালি ৰাতি ন নিজে সেইবোৰ কথা কৈছিলা যেনেকুৱা ফিল আহিছিল ন মানে আৰু কি ক'ম কোৱাচোন মানে কথা ৰ'বাচোন এই মোৰ বন্ধু এজনে ফোন কৰিছিল হা অকণমান পিছত কথা পাতিছোঁ দেই আকৌ কিয় ফোন কৰিবি এই সময়ত ঐ শুনচোন আবে সোনকাল কবি তাইৰ লগত ৰোমেণ্টিক কথা পাতি আছোঁ মই তই পঢ়িছনে নাই নাই কৰা বে তই ফোন নকৰিলে অলপ পিছত কৰিলোৱে আৰু মানে ঘৰত না এনেকুৱা মানুহ আহিছে ইমান মানুহ আহিছে ন সেইকাৰণে ফোন চেক্স কৰিবলৈ এই নতুনকৈ বান্ধি থকা ঘৰটোলৈ গুচি আহিছোঁ আবে চহৰা তই কৰিছনে নহয় পঢ়িছনে নাই সুধিছোঁ পঢ়িছনে নাই তাকেই ক তাই না ফটো চাই তাইৰ দেহৰ এটা এটা অংগ পুৰা ভালকৈ পঢ়িছোঁ আবে ফটোৱা কালিলে এক্সাম গম পাইছনে নাই কি কালিলে এক্সাম আবে কি কবে বে ইস কেলা ঐ পাপু কনফাৰেন্সত লৈছো ন লৈছো No. সৰু জীৱন দীঘলীয়া ৰাস্তা কোনোবাই মোৰ এক্সাম দিয়া তহঁতক ভগৱানৰ বাস্তা আবে ফটোৱা এক্সামৰ কাৰণে কিবা পঢ়িছনে নাই আৰে নাই বে যোৱাকালি গোটেই ৰাতি চেক ষ্টৰি পঢ়িছোঁ বে আবে হ'ল আৰু দে তোৰ পাপু তই ফেইল কৰিলেচোন তোৰ বাপেৰে তোক দোকানত বহাই দিম বুলি কৈছিল আবে সেইকাৰণেতো পঢ়া নাই মানে আবে এতিয়া দেউতাৰ দোকানত ধুনীয়া চাৰ্ট ড্ৰেছ চিন্তা ছোৱালীবোৰ আহি থাকে নহয় সেইকাৰণে দোকানত বহাই দিলে ভালে পাম ন সেইকাৰণে সিদিনা তহঁতৰ দোকানত গৈছিলোঁ নহয় যাই দেখিলোঁ যে কিবা বগা গটা জুলীয়া পদাৰ্থ পৰি আছিল প্ৰথমতে মই ভাবিলোঁ চেম্পু বুলি এতিয়াহে গম পালো এইটো কি বস্তু আছিল ঐ পাপু ফুকি থাক শুনচোন মই এই কি কৰোঁ যে তোৰ বিয়াৰ পিছত তোৰ ঘনীয়াৰক লৈ মই চিনেমা চাবলৈ যাওঁ আৰু তই মোক বেয়াও নাপাওঁ হয় নেকি বাৰু এটা কাম কৰ তোৰ ভনীয়েৰক মোৰ লগত বিয়া দি দে তেতিয়া তই ডিঙিত হাত ফেক চিনেমা চালেও তোক মই একো নকওঁ কাক গালি কৰিছ তুই আগতে উলিয়াইছ না এইবোৰ আবে তোৰ যেনেকে ভনীয়েৰৰ কথা কওঁতে খং উঠিছে বেলেগ ছোৱালীতো কোনোবাৰ ভনীয়েকে ন তোৰ যদি নিজৰ ভনীয়েৰৰ কথা বেয়াকে কওঁতে সহ্য কৰিব নোৱাৰ তেন্তে বেলেগৰ ভনীয়েকৰ কথা বা বেলেগ ছোৱালীৰ কথা বেয়াকে কোৱা তোৰ কোনো অধিকাৰ নাই কিন্তু দেই ঠিক কথা কৈছ তই হ'ব দে আৰু নকওঁ আজিৰ পৰা কালিলৈ এক্সাম আছে বোলে এতিয়া পঢ় নহ'লে একো ফেইল কৰি মৰিবি মই পঢ়ো বাই অ'কে ব্ৰ বাই ব্ৰ দে বাৰু পাহ তই ময়ো অলপ পঢ়ো কালিলৈ লগ পাম দে তোক এক্সাম হলত বাই বাবু বাই কালি ভালকৈ এক্সাম দিবি বেষ্ট অফ লাক